ঢেকীয়া আলু আৰু জাতিলাও বাকলি খাইতো খুবেই ভাল লাগে কিন্তু কম বন্ধুসকল যিহেতুকে আজি ৰাতিপুৱা আহি পালোহি ঘৰ যোৱাকালি আছিলোঁ মই অৰুণাচলত আজি আহি পালোঁ ৰাতিপুৱা প্ৰায় 7:30 বজাতে আহি পাইছোঁ মই জান আমি চাহ খাই আছোঁ মানে আমাৰ জানতে চাহ খাবলৈ বহিছে আৰু জাষ্ট তেতিয়াই মই এণ্টি মাৰিছোঁ ন আৰু এইফালে জানে খৰি কাটিলে খুব ধুনীয়াকৈ মানে খৰি কাটি থোৱা আছে আজি আকৌ কি মন গ'ল জানো আজি নাজানো বোলে সেই চাঙত থকা খৰিখিনি দুদিনমান তেনেকৈ থাককচোন অলপ শুকাওক বোলে আৰু কি শুকাব উঙিয়ে খাই শেষ কৰিব আৰু যিহেতুকে আমাৰ টিপাখালত আজি মানে জুই খালত বনি আছে কি কি বনাই আছে জান জাতিলাও বাকলি ঢেকীয়া চাওক আলু ঢেকীয়া জাতিলাও বাকলি লগত আছে মানে সকলো লগতে মিলা আলু গুটি সকলো লগতে মিলিজুলি যোৱা আলু গুটি আলু আলু ভাই আৰু সেয়েহে বন্ধুসকল আজি ভাবিলোঁ ঘৰৰ পৰা অকণমান আপোনালোকক মৰম দিওঁ মানে মৰম বিচাৰোঁ নহয় জানো আপোনালোকে যদি মৰম দিয়ে আশীৰ্বাদ কৰে নিশ্চয় এয়া চাওক আজি ঢেকীয়া জাতিলাও বাকলি মানে আৰু আলু ভাজন হৈ আছে নে কি কোৱা জান মিলাই আছোঁ বাৰু বাকীবিলাক চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি চিলিঙাটো বজাবলৈ নাপাহৰিব ইমান ধুনীয়াকৈ জোগা জ্বলি আছে চাওকচোন জানমণিয়ে যিহেতুকে যোৱাকালি গৈ পাতি মই অৰুণাচলত অকণমান ফুৰি আহিলোঁ আৰু অহাকালি গৈ আছোঁ মাজুলী হৈ যোৰহাটৰ পৰা দেৰগাঁৱৰ পৰা গোলাঘাট গেছটো ৰেহাই কৰিছোঁ গেছ ৰেহাই কৰিছা বিৰাট টেঙৰ আমাৰ জানমণিজনী ঠাণ্ডা দিনত জুই খুৱাই খুৱাই ভাত বনোৱা আমেজটোৱে বেলেগ এতিয়া গৰম দিন আহিব প্ৰায় গৰম মানে আজি তোমাক দেখা মতে প্ৰায় গৰম সোমাইছে বুলি ক'ব পাৰি নহয় কাৰণ জুই কাষত বহি থকাৰ কাৰণে হয়তো মানে গৰমো উঠিব পাৰে অঁ তাকেতো সেয়েহে ক'লোঁ মানে তোমাক দেখি গৰম সোমাইছে যেন অনুভৱ হৈছে মানে চাওক আৰু বাকীবোৰ চাই থাকক দেখাই থাকিম যদি ভিডিঅ'টো চাই ভাল পায় পুনৰবাৰ কৈছোঁ সকলোৱে শ্বেয়াৰ কৰিব নি লগৰজনক দিবলৈ নাপাহৰিব সৰুৰে মানে এটা অভ্যাস আছে মানে যেতিয়া নেকি পাকঘৰত খিটিং খাটাং বাজে তেতিয়াই ভাবোঁ ভাত বাঢ়িছে নেকি আমি আকৌ চাবলৈ নেৰোঁ সেইটো কাৰণে পটককৈ সোমাইহে আহিলোঁ জান ভাত বাঢ়িলে নেকি বাঢ়ি আছে আমাৰ ল'ৰাই অকল খাওঁকৈ আছে নে কি কয় ভাইটি টোপনি লাগিছে নেকি ইফালে হেনো পৰীক্ষা দি আছেহি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা টোপনি ধৰিলেই 9টা বজাতে এতিয়া ভাত ধুনীয়াকৈ এইফালে আছে আপোনাৰ ফুলকবি আৰু জাতিলাও তৰকাৰী আৰু কি কি ওলায় সকলোখিনি দেখাম চাই থাকিব কাৰণ যিহেতুকে কি কি বনাইছিলোঁ আপোনালোকক সকলোখিনি দেখাম আৰু ব'লক তেতিয়া আজি ভিডিঅ'লৈ সোমাই যাওঁ লাহে লাহে ধুনীয়াকৈ এয়া ভাত বাঢ়ি আছে কিবা এটা ওলাইছে নতুনকৈ মোক ওলাই দিছে নেকি ঠাণ্ডা হ'বলৈ হয় জানো জানমণিয়ে মানে কি খাওঁতে দেখাবলৈ ক'লে সেইটো কাৰণে লাহেকৈ ওলাই গুচি আহিলোঁ উপায় নাই চিঙা চেণ্ডেলযোৰ মানে হেৰি আকৌ এই চব অৱস্থা নাই মানে পইচা নাইকিয়া হৈ গ'ল বন্ধুসকল সেইটো কাৰণে চিঙা চেণ্ডেলযোৰ পিন্ধি আছোঁ যদি পইচা থাকিলে হয় তেতিয়াহ'লে নতুন চেণ্ডেলযোৰ পিন্ধিলোঁ চেণ্ডেলযোৰ আছে নাইকিয়াও নহয় মানে তাৰে কাৰণে কিনা হৈছিল আমাৰ ল'ৰাৰ কাৰণে সি নিপিন্ধে মই পিন্ধোঁ মানে এতিয়া ঘপককৈ পালোঁ আৰু বছ পিন্ধি আছোঁ ভাল লাগে এনেধৰণে আৰু কি কৰিব ভঙা ঘৰটো যদি থাকিব পাৰোঁ মই চিঙা চেণ্ডেলযোৰ পিন্ধাটোনো কি ডাঙৰ কথা নহয় কি কৰিব বন্ধুসকল পিন্ধি আছোঁ ঘৰতহে আছোঁ মই উপায় নাই কাৰোবাৰ যদি পইচা দিবলৈ মন আছে দিব পাৰে কিন্তু দেই চিঙা চেণ্ডেল পিন্ধি আছোঁ চিধা কথা হাতত যিহেতুকে পইচা বৰ্তমান নাই সেয়েহে ব'লক লাহেকৈ ভাতৰ পাতিলে আগবাঢ়োঁ আৰু দেই উপায় নাই